নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুতৰে এটাই প্ৰশ্ন যে শহাপহুৰ যেতিয়া নেকি দানা ধৰে অলপ দেখা পাইছে পোৱালিখিনি দানা খাই আছে, কিন্তু এনেকুৱা বয়সত পোৱালিবিলাক মৰি যায়। যেতিয়াৰ পৰা অলপমান ঘাঁহ বন খোৱা আৰম্ভ কৰে বা দানা পানী অলপ খায়, তেতিয়াৰ পৰা পোৱালিবিলাক মৰি যায়। তো এই পোৱালিবিলাক কিয় মৰে, কিহৰ কাৰণে মৰে বা কেনেকৈ শহাপহুৰ যত্ন ল'ব লাগিব, নাইবা ডাঙৰ শহাপহুবিলাক কিয় মৰে, শহাপহুবিলাক একেবাৰে ক্ষীণাই যায়, এবাৰ পোৱালি দিলে নেক্সট টাইম পোৱালি দিয়াত বহুত দেৰি হয়। সম্পূৰ্ণ বিষয়ে আজি আলোচনা কৰিম। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। আৰু আজিৰ ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব। বহুতৰ এনেকুৱা ভিডিঅ' মই বহুত বনাইছোঁ, তথাপিও বহুতে আৰু বাৰে বাৰে কৈ থাকে যে দাদা ভালকৈ এটা ভিডিঅ' বনাব। তো সকলোবোৰ ভিডিঅ' যদি আপোনালোকে স্কিপ নকৰাকৈ যদি সম্পূৰ্ণ ভিডিঅ' চায়, তেতিয়াহ'লে কমপ্লিট বুজি পাব। দেখাই পাই আছে ইয়াত যিবিলাক নেকি পোৱালি আছে, সৰু পোৱালিবিলাক, এই পোৱালিবিলাক বৰ্তমান দানা ধৰিছে। অলপ দানা খায়, ঘাঁহ খায় অলপ। আৰু এইটো হৈছে ডাঙৰ মাকটো। তো মাকটো বৰ্তমান এইটো আৰু কেইদিনমান পিছত আকৌ পোৱালি দিব। কথাটো হৈছে, ৰেবিটে যেতিয়া পোৱালি দিব, যদি আজি পোৱালি দিয়ে, তো অহাকালি মেলটোৰ লগত ৰাখিব। অহাকালি মেলটোৰ লগত এৰি দিব। এৰি দিলে সেইটো আৰু 2 দিনমান অলপ এৰি দিব, 1 ঘণ্টাকৈ। সেইটো আৰু কেইদিনমান পিছত আকৌ পোৱালি দিব। আৰু যদি পোৱালি দিয়ে ছাইড কৰি ৰাখে তেতিয়াহ'লে পোৱালি দিয়াত বহুত দেৰি হ'ব। আজি ৰাতি যদি পোৱালি দিয়ে বা আজি যেতিয়াই দিয়ে, তাৰ 6 ঘণ্টা 7 ঘণ্টা পিছত আপুনি ইয়াৰ মতাটোৰ লগত ৰাখি দিব। তেতিয়া আৰু বেছি দেৰি নহয়, প্ৰত্যেক মাহতে পোৱালি দিব। আৰু এই পোৱালিবিলাক এতিয়া দানা খাই আছে, মোৰ ইমান সৰু সৰু পোৱালি। এই দানাৰ লগত মই লিভাৰৰ ঔষধটো মিহলাই দিছোঁ। যিটো নেকি আমাৰ গৰু ছাগলীৰ কাৰণে লিভাৰৰ ঔষধ আহে, সেইটোৱে ঔষধে ইয়াৰ লগত মিহলাই দিছোঁ। লিভাৰৰ ঔষধ মিহলাই দিলে কি হয়, ডাইৰেক্ট আপোনালোকে জানে যে এই শহাপহুৰ পোৱালিখিনিয়ে এইকেইদিন খাইছে ইয়াৰ মাকৰ গাখীৰ। তো যেতিয়া অলপ ঘাঁহ বন খায়, তেতিয়া সিহঁতৰ লিভাৰৰ হজম কৰিব নোৱাৰে। হজম কৰিব নোৱাৰিলে ইহঁতৰ কি লুজ মচন হৈ যায়। লুজ মচন হ'লে তেতিয়া আৰু পোৱালিবিলাক মৰি যায়। এনেকুৱা চাইজৰ পোৱালিবিলাক মৰি যায় লুজ মচন হ'লে। আৰু লুজ মচন যাতে নহয়, সেইকাৰণে আমাৰ যিবিলাক নেকি সৰু সৰু বাচ্চাৰ কাৰণে যিটো O2 আহে, O2 মেডিচিন এটা আহে লুজ মচনৰ, সেইটো দানা চাপৰ লগত অলপমান মিহলাই দিলে ইহঁতৰ লুজ মচনটো ঠিক হৈ যাব। আৰু লুজ মচন যাতে নহয়, সেইকাৰণে ইহঁতক লিভাৰ টনিক দিবই লাগিব। আৰু 1 টাইম যদি লিভাৰ টনিক দিয়ে, আৰু 1 টাইম ইহঁতক সৰু পোৱালি ল'ৰা ছোৱালীৰ যিবিলাক নেকি হজমৰ কাৰণে ঔষধ আহে, ডাইজেষ্টৰ কাৰণে, সেই ঔষধটো দিব, সম্পূৰ্ণ ঠিক হৈ যাব। এনেকুৱাই দিলে আপোনাৰ এটা পোৱালিও মৰি নাযায়। এনেকৈ নিয়মিতভাৱে দানা চাপৰৰ লগত আপোনালোকে লিভাৰৰ ঔষধটো মিহলাই দিব। আৰু 1 টাইম দিব হজম হোৱাৰ ঔষধ, যিবিলাক সৰু পোৱালি। আৰু যিবিলাক নেকি ডাঙৰ, এই ডাঙৰক মাল্টিভিটামিন আৰু কেলছিয়াম প্ৰত্যেক সপ্তাহত 2 পৰা 3 দিনকৈ ব্যৱহাৰ কৰিবই। মাল্টিভিটামিন আৰু কেলছিয়াম, এইটো আমাৰ যিবিলাক ৰেবিট আছে, এইবিলাক প্ৰত্যেক মাহে মাহে পোৱালি দিয়ে থাকে। সেইকাৰণে আমি লিভাৰৰ ঔষধ আৰু মাল্টিভিটামিন আৰু কেলছিয়াম এইবিলাক আমি ব্যৱহাৰ কৰিয়ে থাকোঁ। এইবিলাক ব্যৱহাৰ কৰি থাকিলে কি হ'ব, ডাঙৰ যিবিলাক আমাৰ পেৰেণ্টছ আছে, পোৱালি দিয়া ডাঙৰ মতা আছে, মাইকী আছে, এইবিলাক কেতিয়াও দুৰ্বল পৰি নাযায়। দুৰ্বল পৰি গ'লে কি হয়, এইটো ঠিক হোৱাতে বহুত দিন সময় লাগে। ডাঙৰ ৰেবিটবিলাক একেবাৰে শুকাই যায়, গাত মাংসই নাথাকে, একেবাৰে শুকাই যায়। এইটো লিভাৰৰ প্ৰব্লেম হৈ যায়। ঘাঁহ বন খাব নোৱাৰে, ভাত দিয়ে, চাপৰ দিয়ে, যিয়ে দিয়ে সি খাব নোৱাৰে। তো খাব নোৱাৰিলেতো বেমাৰ হৈয়ে যাব সিহঁতৰ। ডাঙৰ যিবিলাক আছে, ডাঙৰবিলাকক লিভাৰৰ ঔষধ সপ্তাহত 2 দিনমান দিব, 2 দিন 3 দিন এনেকৈ দিব। কেইদিনমান মূৰে মূৰে লিভাৰ ঔষধ দি থাকিব। বা 1 সপ্তাহত লিভাৰ ঔষধ দিলে 3 দিন, 1 সপ্তাহত ইহঁতক মাল্টিভিটামিন আৰু কেলছিয়াম দিব। এনেকৈ দি থাকিলে আপোনাৰ ডাঙৰবিলাকো ঠিক হৈ থাকিব, আৰু যিবিলাক পোৱালি থাকে, পোৱালিবিলাকো গাখীৰটো ভালকৈ পাব, কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু যিবিলাক সৰু পোৱালি থাকিব, সৰু পোৱালিটো ক'লেও আপোনালোকক তেনেকুৱা ধৰণে যদি পোহপালন দিয়ে, আপোনাৰ ৰেবিটে প্ৰত্যেক মাহে মাহে পোৱালিও দিব, আৰু ৰেবিটবিলাক শকতো থাকিব, আৰু কোনো ধৰণৰ প্ৰব্লেম নহয়, কোনো ধৰণৰ বেমাৰ আজাৰো নহয়।
তো এনেকুৱা ধৰণৰ সকলোবোৰ আপডেট আপোনালোকে পাই থাকিব, হাঁহ কুকুৰা ৰেবিট মানে সকলো ধৰণৰ পল্ট্ৰিৰ বিষয়ে। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।